হিমন্ত না হিন্দুৰ হয়, না হিমন্ত মুছলমানৰ হয়, না হিমন্ত কোনোবা যুৱ প্ৰজন্মৰ হয়, না হিমন্ত বিশ্ব শৰ্মা কোনোবা মহিলা সবলীকৰণৰ হয়। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে। হিমন্ত শৰ্মাই যদি মহিলা সবলীকৰণৰ কাম কৰিছে, ৰিণিকী ভূঞাক সবল কৰিছে। এতিয়া ঠেলাৰ নাম বাবাজী হিমন্তই কৈছে মাদ্ৰাছা ভাল, মাদ্ৰাছা উন্নয়নত পইচা দিব লাগে। এতিয়া হিমন্তই কৈছে মুছলমান ভাল, মিয়া নহয় এতিয়া মুছলমান বুলি কৈছে। কিন্তু শিক্ষাটো আপোনালোকে ল'ব লাগিব। হিমন্ত না হিন্দুৰ হয়, না হিমন্ত মুছলমানৰ হয়। হিমন্ত বিশ্ব শৰ্মাই যদি যুৱ প্ৰজন্মৰ কথা চিন্তা কৰিছে, 18 বছৰীয়া পুতেকৰ 17টা কোম্পানীৰ কথা চিন্তা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যদি ব্যৱসায়ৰ কথা চিন্তা কৰিছে, সেইসকল মাটিৰ মানে দালালৰ কথা চিন্তা কৰিছে, যোনে ৰিণিকীক মাটি কিনি দিছে। হিমন্ত বিশ্ব শৰ্মাই না আপোনাৰ কথা চিন্তা কৰিছে, না আমাৰ কথা চিন্তা কৰিছে, না সেইসকল বিজেপিৰ কথা চিন্তা কৰিছে, না এজিপিৰ কথা চিন্তা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিবৰ কাৰণে মই দলগাঁৱৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যে সন্মুখত পঞ্চায়ত নিৰ্বাচন আহি আছে। পঞ্চায়তত যাতে প্ৰতিটো মানে পঞ্চায়তত আমাৰ যাতে প্ৰত্যেকজন প্ৰতিনিধি যাতে কংগ্ৰেছৰ জয়ী হৈ আহে। এতিয়া ঠেলাৰ নাম বাবাজী মই কিয় বাৰে প্ৰতি কৈ আছো, হিমন্ত বিশ্ব শৰ্মাই এতিয়া চিম্বলত নেখেলে। চিম্বলত কিয় নেখেলে বাবা? ইমান কাম কৰিছা, ইমান উন্নয়নৰ কাম কৰিছা, চিম্বলত কিয় নেখেলে? কাৰণ জানে এইবাৰ চিম্বলত পঞ্চায়তত ৰাইজে বিজেপিক ভোট নিদিয়ে। সেইকাৰণে কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই? চিম্বল নোহোৱাকৈ ইলেকশ্যন খেলি অসমৰ উন্নয়নৰ পইচাবিলাক আকৌ 900 কোটি টকা ধাৰত লৈ এই পঞ্চায়তৰ প্ৰতিনিধিসকলক কিনিবৰ কাৰণে পইচা যোগাৰ কৰি থৈছে। মই আপোনালোকক এটা কথা ক'লো, সুপ্ৰিম কোৰ্টে কি কৈছে? সুপ্ৰিম কোৰ্টে কৈছে যিখন চৰকাৰে ধাৰৰ ওপৰত ধাৰ কৰি পেলাই প্ৰতিনিধি কিনা বেচা কৰিব, তাত কেতিয়াও এখন ৰাষ্ট্ৰৰ উন্নয়ন হ'ব নোৱাৰে। বস্তুৰ দাম কিয় বাঢ়িছে? এই যে বিধায়ক কিনোতে 100 কোটি টকা লাগে, এই পঞ্চায়তৰ প্ৰতিনিধি ক্ৰয় কৰোঁতে যেতিয়া 10 লাখ 20 লাখ টকা লাগে, এইবোৰৰ মাধমাৰ ক'ত ফুটাব? আপোনাৰ মূৰৰ ওপৰত ফুটাব, বস্তুৰ দাম বৃদ্ধি কৰিব। সেইকাৰণে মই আজি আপোনালোকক এটা কথা কৈছো, বহুত শক্তিশালী কৰক। আৰু প্ৰত্যেকজন মই ইয়াত আজি আমাৰ যিসকল বেংগলী কমিউনিটিৰ মহিলা আহিছে, মই আপোনালোকক আজি এই দলগাঁৱৰ পৰাই আপোনালোকক অনুৰোধ জনাইছো। এওঁলোকে বঙালী হিন্দুৰ কথা কয়, এওঁলোকে কা আনি পেলাই আমি কা বিৰোধ কৰোঁতে আপোনালোকে আমাক বেয়া পাইছিলে। এওঁলোকে কাখন আনি আমাৰ কংগ্ৰেছৰ দিনৰ পৰা যিসকল মানুহক ইয়াত আছিলে, সুখে শান্তিৰে আহি আছিলে, এতিয়া তেওঁলোকক নতুনকে বিদেশী সজাই তেওঁলোকক ভীতিগ্ৰস্ত কৰি ইয়াত কা আনি পেলাই ক'লে যে এই চাউলৰ মাজৰ ধান চাপা দি হিন্দু বঙালীসকলক দেখুৱাই দিলে যে বাবা তহঁত কিন্তু আচল ভাৰতীয় নহয়, আমি অনুগ্ৰহ কৰি ভাৰতীয় দিছো বুলি, ভাৰতীয় নাগৰিকত্ব দিছো বুলি আপোনালোকক উপলুঙা আৰু অসন্মান কৰিছে। সেয়ে মই আপোনালোকক আজি কৰজোৰে আহ্বান জনাইছো। মই বেছি দীঘলীয়া নকৰোঁ, প্ৰচণ্ড ৰ'দ, ইমান হাজাৰ হাজাৰ মহিলা আজি ইয়াত গোট খাইছে। মই আকৌ পুনৰবাৰ তুলিকা গগৈ ডাঙৰীয়ানীক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মুজাম্মিল দাক দায়িত্ব দিছোঁ, ব্লক সভাপতিসকলক দায়িত্ব দিছোঁ যে এই পঞ্চায়তত আপোনালোকে দিন ৰাত একাকাৰ কৰি এই বহুৰূপী যিসকল বিধায়ক ইয়াত আছে, না ঘৰ কা না ঘাট কা না AIDF না বিজেপি, এইসকল বেপাৰীক উৎখাত কৰি দলগাঁৱৰ ৰাইজক আপোনালোকে বচাব লাগিব, ৰাজনৈতিকভাৱে ছিকিউৰিটি দিব লাগিব। সেয়ে মই আপোনালোকক কৈছোঁ, পঞ্চায়তত যাতে আজিৰ পৰাই আপোনালোকে দিনে নিশাই কাম কৰি আপোনালোকে পঞ্চায়তবিলাক উদ্ধাৰ কৰিব লাগিব। মই সেয়ে আজি আপোনালোকক মহিলাসকলক মই এটা কথা কৈছোঁ, মহিলাসকলে কংগ্ৰেছৰ মিটিঙত আহিবলৈ ভয় কৰে বুলি কয়। ক'ত? ইয়াততো কোনেও ভয় কৰা নাই। ইয়াততো পীযুষ দিলীপ থকাৰ পিছতো ইয়াত আজি হাজাৰ হাজাৰ মহিলা আহিছে, ইয়াততো কোনো মহিলা আহিবলৈ ভয় কৰা